নমস্কাৰ অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল দুটা দিনত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া 2 মে'ত হ'ব আৰু 7 মে'ত হ'ব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া 2 মে'ত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 7 মে'ত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে আপোনালোকে সন্দৰ্ভত নিশ্চয় অৱগত হৈছে আৰু মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব কাইলৈৰ পৰা অৰ্থাৎ 3 এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব কাইলৈৰ পৰা পাৰিব 11 এপ্ৰিল পৰ্যন্ত পাৰিব 11 এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব 17 এপ্ৰিলৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু 2 মে'ত ভোট হ'ব উজনি অসমত আৰু বৰাক উপত্যকাত আৰু 7 মে'ত ভোট হ'ব মধ্য অসম আৰু নামনি অসমত গতিকে পঞ্চায়ত নিৰ্বাচনৰ যি যুদ্ধ এই যুদ্ধ আজিৰ পৰাই আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল বুলি ক'ব পাৰি প্ৰচাৰ ইতিমধ্যে চলি আছে আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ আজি আমাৰ অনুষ্ঠানত অসমবাসীৰ ৰাইজৰ লগত আমি আছোঁ অসমবাসীৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ বাবে কিদৰে প্ৰস্তুত হৈছে কিদৰে সাজু হৈছে এই বিষয়ে ক'ব আৰু 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইখনেই হ'ব শেষ যুদ্ধ শাসক বিৰোধীৰ মাজত আৰু এই যুদ্ধই হয়তো এটা ইংগিত দিব যে 26ৰ নিৰ্বাচনত কি ফলাফল হ'বলৈ গৈ আছে 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পঞ্চায়ত নিৰ্বাচনৰ হ'ব শেষখন যুদ্ধ শাসক বিৰোধীৰ মাজত অনুষ্ঠান আৰম্ভ কৰিছোঁ আমাৰ লগত অসমবাসীৰ ৰাইজ উপস্থিত আছে আজি আমাৰ লগত উপস্থিত আছে যোৰহাটৰ পৰা এই মুহূৰ্তত তেজপুৰৰ পৰা ডিব্ৰুগড়ৰ পৰা আমি পাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী সময়ত আমি বাকী ঠাইলৈ যাম প্ৰথমতে আহিছোঁ যোৰহাট তেজপুৰ আৰু ডিব্ৰুগড়লৈ মই প্ৰথম আৰম্ভ কৰিছোঁ যোৰহাটৰ পৰা মই প্ৰদীপ আপোনাৰ কাষলৈ আহিছোঁ দিনজোৰা ব্যস্ততা মুখ্যমন্ত্ৰী আজি আপোনাৰ জিলা আজি পৰিভ্ৰমণ কৰিলে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আপুনি দিনটো ব্যস্ত থাকিল আপোনাক সেয়ে প্ৰথমে আমি গ্ৰহণ কৰিছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ যি দুটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 2 আৰু 7 মে'ত মনোনয়ন প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব 11 এপ্ৰিল পৰ্যন্ত মনোনয়ন পত্ৰ তাৰপিছতে পৰীক্ষা 17 তাৰিখে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব যদি কোনোবাই কৰে 17 এপ্ৰিলত তাৰপিছতে প্ৰচাৰ চলি থাকিব মাজত আৰু ভোটলৈ সকলো সাজু হ'ব যোৰহাটবাসীৰ ৰাইজ কিদৰে সাজু হৈছে কি কয় নিশ্চিতকৈ নন্দন বহু আকাংক্ষিত পঞ্চায়ত নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হৈছে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া হ'ব যোৰহাটৰ ভালেকেইজন সচেতন লোক আছে মোৰ লগত মই তেওঁলোকৰ পৰা পোনে পোনে কথা পাতিবলৈ যাম যিহেতু পঞ্চায়ত নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ'ল বহু আকাংক্ষিত পঞ্চায়ত নিৰ্বাচন 26ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এয়া হ'ব শাসক বিৰোধীৰ এখন যুদ্ধ আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন ব্যতিক্ৰম হ'ব যিহেতু ৱাৰ্ডসমূহত এইবাৰ যিসমূহ প্ৰতিনিধিত্ব কৰিব তেওঁলোকৰ কিন্তু কোনো দলীয় প্ৰতীকত প্ৰতিদ্বন্দ্বিতা নকৰে আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে দলীয় প্ৰতীকত প্ৰতিদ্বন্দ্বিতা নকৰে আৰু এই পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ কি প্ৰয়োজনীয় আছে বুলি অনুভৱ কৰে আৰু কেনে প্ৰতিনিধি নিৰ্বাচিত হোৱাটো বিচাৰে মই প্ৰথমতে এটা কথা ক'ব বিচাৰোঁ এখন চৰকাৰৰ সঠিক সময়ত সঠিক সিদ্ধান্ত এইটো কাৰণেই ক'ব বিচাৰোঁ যে আমাৰ এতিয়া বতৰ ফৰকাল বাৰিষা নহয় আমাৰ সঠিক সময়ত পঞ্চায়ত নিৰ্বাচন পাৰ হৈ যাব তাৰ কাৰণে মই নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছোঁ দ্বিতীয় কথাটো হ'ল কি এখন পঞ্চায়ত যেতিয়া উন্নয়ন কৰিবলৈ হয় তেতিয়া গাঁওবিলাকক উন্নয়ন কৰিব লাগিব আৰু আমাৰ অসমত চহৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চল বেছি আছে আৰু গ্ৰাম্য অঞ্চলবিলাক যদি উন্নয়ন হয় তেতিয়া চহৰ অঞ্চললৈ যাতায়াতৰ সুবিধাৰ পৰা আৰম্ভ কৰি যি এটা 5 বছৰীয়া পৰিকল্পনা থাকে সেই পৰিকল্পনাৰ যোগেদি এখন গাঁৱক যেতিয়া উন্নয়ন কৰিব তেতিয়া এখন দেশৰ উন্নয়ন কৰাত অধিক শক্তিশালী ৰূপে গঢ় দিব পাৰে বুলি মই ভাবোঁ মই আশা কৰোঁ যে আমাৰ এই পঞ্চায়ত এইবাৰ যি নিৰ্বাচন আয়োগে ঠিক কৰিছে মানে প্ৰত্যেকটো ৱাৰ্ডত আমাৰ এইবাৰ কোনো চিহ্ন নাথাকিব নিজৰ চিহ্ন থাকিব এইটো কাৰণেই এখন গাঁৱৰ পৰা এজন ভাল ব্যক্তিয়ে সমাজৰ কাম কৰিব পৰা যি ব্যৱস্থা আছে সেই ব্যৱস্থাটোত সেই মানুহজনে এটা ছিষ্টেমৰ মাজত সোমাই গৈ তেখেতে ৰাইজৰ হকে তেখেতে কাম কৰি যাব আৰু সেই কামৰ যোগেদি গাঁৱত থকা যিসকল দুখীয়া দৰিদ্ৰ লোক আছে সেই দুখীয়া লোকসকলে তেখেতৰ জৰিয়তে উন্নয়নৰ যদি মুখ দেখে সেইখন এখন চৰকাৰৰ উন্নয়নৰ এটা মানে নমুনা বুলি মই ক'ব বিচাৰোঁ একেটা কথাই আপোনাৰ প্ৰতিও যে পঞ্চায়তসমূহ সময়মতে কিয় অনুষ্ঠিত হ'ব লাগে এইবাৰ ৱাৰ্ডত প্ৰতীক পদ নথকাকৈ নিৰ্বাচন খেলিব লাগিব আৰু সচেতন সমাজৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰা এটা সুবিধা দিয়া হৈছে প্ৰথমতেই আপোনাক ধন্যবাদ জনাইছোঁ আপোনালোকক নিউজ লাইভক আচলতে এটা বৰ ধুনীয়া আজিৰ দিনটোৰ কাৰণে বিষয় বাছি লৈছে মই প্ৰথমৰ পৰা কিছু কথা ক'ব বিচাৰিছোঁ যে পঞ্চায়তী ৰাজ যিটো ব্যৱস্থা এই ব্যৱস্থাটো মহাত্মা গান্ধীৰ সপোন আছিল মহাত্মা গান্ধীৰ মৃত্যু হৈছিল 30 জানুৱাৰী 2048 চনত কংগ্ৰেছৰ সেই সময়ৰ গভৰ্ণমেণ্ট আছিল মহাত্মা গান্ধীক তেওঁলোকে জাতিৰ পিতা আমি বুলি কওঁ জাতিৰ পিতাৰ যিটো সপোন সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে জৱাহৰলাল নেহৰুৱে প্ৰায় 10 বছৰতকৈ বেছি সময় লৈছিলে 1959ৰ 2 অক্টোবৰ গান্ধীজীৰ জন্ম জয়ন্তীৰ দিনা এই নাগৌৰত ৰাজস্থানৰ নাগৌৰ জিলাত এখন পঞ্চায়ত স্থাপন কৰিছিল কিন্তু সেইটো সাংবিধানিক নাছিল তেতিয়ালৈকে পঞ্চায়ত ৰাজ ব্যৱস্থাটো সাংবিধানিক কৰা হোৱা নাছিল অতি পৰিতাপৰ কথা 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 73 সংখ্যক সংবিধান সংশোধনী যেতিয়া হৈছিল 1993 চনৰ 24 এপ্ৰিল তাৰিখে তেতিয়াহে পঞ্চায়তী ৰাজ ব্যৱস্থাটো সাংবিধানিক বা সংবিধানৰ অন্তৰ্ভুক্ত কৰা হ'ল
বাৰু যি কি নহওক সেইখিনি কথা আমি মানে এই যে কংগ্ৰেছে তেতিয়া ইমান অৱহেলা কৰিলে পঞ্চায়তীৰ চৰকাৰে উপযুক্ত সময়ত নিৰ্বাচন ঘোষণা মই ক'ব সেই কথাটোকে ক'ব খুজিছোঁ যে এতিয়া 26ত ইলেকশ্যন আহি আছে চৰকাৰে নিজৰ সুবিধাজনক সময়ৰ কাৰণে অপেক্ষা কৰিব পাৰিলেহেঁতেন বা পঞ্চায়ত নিৰ্বাচনী আয়োগক কিবা কিবি ধৰণে কিবা কিবি এপিল কৰিব পাৰিলেহেঁতেন যে অলপ পিছুৱক আগুৱক কিবা কিবি কিন্তু চৰকাৰে সেই কামটো কৰা নাই সাহস দেখুৱাইছে এইটো সাহসৰ কাৰণে ভাল লাগিছে আৰু আচলতে বৰ্তমান নিৰ্বাচনী আয়োগ একেবাৰে মুক্তভাৱে নিকাভাৱে চলি আছে আৰু খুব সুন্দৰকৈ নিৰ্বাচনবিলাক হৈ থকা দেখিছোঁ গতিকে ভাল লাগিছে আৰু অতি সঠিক সময় পঞ্চায়তত এইবাৰ ৱাৰ্ডসমূহত আপোনাৰ যিহেতু প্ৰতীক পদ নথকাকৈ নিৰ্বাচন খেলিব আপুনিও মই জনাত আপুনি পূৰ্বৰ এগৰাকী পঞ্চায়তৰ প্ৰতিনিধি আছিলে ৱাৰ্ডসমূহত প্ৰতিনিধি মানে প্ৰতীক পদ নথকাকৈ গাঁৱৰ কোনোবা বয়সৰপ্ৰাপ্ত শিক্ষক কোনো স্বেচ্ছাসেৱক সেই অনুষ্ঠানত জড়িত ব্যক্তি জড়িত হোৱাৰ এটা সুবিধা দিয়া হৈছে এবাৰ কেনে হ'ব নহয় এইটো প্ৰথম কথাতে মই সকলোকে ধন্যবাদ জনাইছোঁ লগতে আমাৰ চৰকাৰকো ধন্যবাদ দিছোঁ যে তেখেতসকলে এবাৰ নন পলিটিকেলি কৰিছে বস্তুটো তাৰমানে সমাজত এনেকুৱা এটা বস্তু লৈ আনিছে আপোনাৰ মানে কোনো পলিটিকেলি নথকাকৈও তেওঁ যদি সমাজৰ ব্যৱস্থাটোক উন্নত কৰিব বিচাৰে জড়িত হ'ব বিচাৰে তেওঁ ধৰি লওক যিকোনো হ'ব পাৰে এজন শিক্ষক হ'ব পাৰে এজন ধৰি লওক এই চিকিৎসক হ'ব পাৰে বিভিন্ন ধৰণৰ ভাল কৰ্মত জড়িত তেখেতসকলে এই অঞ্চললৈ আহি তেখেতসকলক জড়িত কৰিব পাৰে আৰু মই এইকাৰণে ধন্যবাদ দিছোঁ যে মই পঞ্চায়তৰ প্ৰতিনিধিত্ব আছিলোঁ এতিয়া থকাৰ পিছত মানে কি হ'ল আমাৰ যিটো 15 ফাইনেন্স এতিয়া আছে ধৰি লওক আমাৰ যদি পঞ্চায়ত নিৰ্বাচন সঠিক সময়ত নাপাতে তেতিয়াহ'লে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচাটো ঘূৰি যাব এইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰা মই ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰক ধন্যবাদ দিছোঁ তেওঁলোকে যে সাহসী পদক্ষেপ ল'লে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিসমূহ সদব্যৱহাৰ হ'বলৈ সময়ত পঞ্চায়ত নিগম নিকায়ৰ অনুষ্ঠিত হ'ব লাগে সেইটো কিন্তু বহুত ক্ষেত্ৰত বহুত চৰকাৰে আগতে পিছুৱাই যায় নাপাতে পঞ্চায়তৰ পইচা ঘূৰি যায় ইতিমধ্যে দাদাই কৈছে এই সঠিক সময়ত সঠিক সিদ্ধান্ত বুলি কৈছে আপুনি কি ক'ব এই ক্ষেত্ৰত মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছোঁ যিহেতু তেখেতে সাহস কৰি পেলাই ইলেকশ্যনটো পাতিছে বিৰোধী দলে বহু নানা কথা তেখেতলোকে কৈ আছিলে উৰা বাতৰি ওলাই আছিলে যে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে ইলেকশ্যন নাপাতে আজি তেখেতলোকৰ মুখত এটা মই ভাবোঁ যে বহুত ডাঙৰ এটা থাপৰ পৰিছে বুলি ক'ব লাগিব যিহেতু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু মই ইলেকশ্যন কমিশ্যনকো ধন্যবাদ দিছোঁ যিহেতু তেওঁলোকে দেখুৱাই দিলে তেওঁলোকে সাহস দেখুৱাই দিলে ইলেকশ্যনখন পাতি এতিয়া আগন্তুক তেখেতলোকৰ যি প্ৰতিক্ৰিয়া হ'ব এই প্ৰতিক্ৰিয়া চাবলৈ আমি যোৰহাটবাসী ৰাইজ ৰৈ আছোঁ 20ৰ নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ এখন যুঁজ এখন আকৰ্ষণীয় যুঁজ হ'ব এখন ছেমি ফাইনেল বুলি ক'ব পাৰি কিন্তু চৰকাৰে নিৰ্বাচন আয়োগে সময়ত নিৰ্বাচন পাতিবলৈ গৈছে কি ক'ব পোনপ্ৰথমে মই আপোনালোক নিউজ লাইভলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপুনি যিটো সুধিছে 26ৰ নিৰ্বাচনৰ আগত আমাৰ যি পঞ্চায়ত নিৰ্বাচন হ'ব এইটো আমাৰ ছেমি ফাইনেলৰ নিচিনাই হ'ব ইতিমধ্যে আমাৰ সংগঠনত যি আমাৰ চলি আছে সংগঠন পৰ্বৰ যি এতিয়া আমাৰ ইলেকশ্যন হ'ব সেই গাঁও পঞ্চায়তৰ যি আমাৰ এতিয়া ইলেকশ্যনৰ আজি দিন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিলে সেইটো এটা বৃহৎ ডাঙৰ ঘোষণা যিয়ে প্ৰাৰ্থী নিৰ্বাচিত হোৱাটো বিচাৰে পঞ্চায়তসমূহলৈ যিহেতু গ্ৰাছৰুট লেভেলত গাঁওসমূহৰ উন্নয়ন কৰাৰ দায়িত্ব পঞ্চায়তৰ প্ৰতিনিধিজনৰ ওপৰতে পৰে চাওক আচলতে মই সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজলৈ আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ উপৰন্ত শুভকামনা জনাইছোঁ আপুনি যিটো প্ৰশ্ন সুধিছে চাওক গাঁও ৱাৰ্ডৰ ক্ষেত্ৰত সামাজিক সাংস্কৃতিক শৈক্ষিক ক্ষেত্ৰত যিজন ব্যক্তি আচলতে সন্মুখভাৱে নেতৃত্ব দি আহিছে তেনে এজন ব্যক্তিক যদি ৱাৰ্ডৰ পৰা আমি উলিয়াই নিব পাৰোঁ ডেফিনেটলি সেই ৱাৰ্ড সেইকাৰণেতো চৰকাৰে নন পলিটিকেলি কৰিছে ৱাৰ্ডসমূহত একদম সুন্দৰ এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তটোকে আচলতে সৰ্বসাধাৰণ জনসাধাৰণ ইতিমধ্যে মানি লৈছে আৰু পলিটিকেলি নিৰ্বাচন কৰিলে তেনে ব্যক্তিসকল বাদ পৰি লয় কিছু ক্ষেত্ৰত বাদ পৰি যায় গতিকে সামাজিক সাংস্কৃতিক শৈক্ষিক ক্ষেত্ৰত যিজন এনে এজন ব্যক্তি প্ৰত্যেকখন গাঁৱতে প্ৰতিটো ৱাৰ্ডতে আছে যি সন্মুখৰ পৰা যিকোনো এটা অনুষ্ঠানক নেতৃত্ব দিয়ে সেইজন তেনেকুৱা এজন ব্যক্তি যদি সেই ৱাৰ্ডটোৰ পৰা ওলাই আহে ডেফিনেটলি সেই ৱাৰ্ডটোৰ উন্নয়ন হোৱাটো স্বাভাৱিক নন্দন সেয়া আচলতে যোৰহাটবাসীৰ মন্তব্য তেওঁলোকে কৈছে যে নতুন প্ৰক্ৰিয়াক স্বাগতম জনাইছে আৰু সময়ত চৰকাৰে নিৰ্বাচন যি অনুষ্ঠিত কৰিবলৈ গৈছে সেয়া তেওঁলোকে আদৰণি জনাইছে গম পাইছোঁ ধন্যবাদ জনাইছোঁ প্ৰদীপ এবাৰ গৈছোঁ মই ডিব্ৰুগড়লৈ ডিব্ৰুগড়ত আমাৰ আছে ব্যুৰ' চিফ সুৰজ দত্ত তাৰপিছত মই তেজপুৰলৈ যাম তেজপুৰত আছে পুলক কুমাৰ ডেকা সুৰজ আপোনাৰ কাষলৈ আহিছোঁ ডিব্ৰুগড়বাসী ৰাইজে আজিৰ এই নিৰ্বাচন আয়োগৰ ঘোষণাৰ পিছত 2 তাৰিখে 7 তাৰিখে ভোট হ'ব 3 এপ্ৰিলৰ অৰ্থাৎ কালিৰ পৰা মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হ'ব 17 এপ্ৰিললৈকে প্ৰত্যাহাৰ কৰিব পাৰিব 11 এপ্ৰিল পৰ্যন্ত মনোনয়ন দিব পাৰিব আজিৰ এই ঘোষণাৰ পিছত কিদৰে সাজু হৈছে ডিব্ৰুগড়বাসীৰ ৰাইজ হয় মই প্ৰথমতে আপোনাৰ কাষলৈ আহিম আজি নিৰ্বাচন আয়োগে যেহেতু নিৰ্বাচনৰ দিন ঘোষণা কৰিছে 2 মে'ত প্ৰথম পৰ্যায়ত আমাৰ ডিব্ৰুগড়ত ভোট গণনা হ'ব এতিয়া কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিব আৰু পঞ্চায়তৰ কাৰণে ৰাইজ কেনেদৰে সাজু হৈ আছিলে এই পঞ্চায়তৰ কাৰণে মানুহ সাজু হৈছে ইতিমধ্যে যিখিনি প্ৰস্তুতি চলাব লাগে ৰাইজে আমি দেখিছোঁ তুংগত হৈ উঠিছে আৰু আমি এইটো সকলো প্ৰতিনিধি
যিসকল প্ৰতিযোগী আছে প্ৰতিযোগী বুলিয়ে কৈছোঁ তেওঁলোকে যাতে এনেকুৱা ধৰণৰ হ'ব লাগে। এতিয়াতো কোনো ৰাজনৈতিক দলৰ চিম্বল নাথাকিব ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত AGP হওক BJP হওক তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থী আগবঢ়াব এইবোৰ সেই হিচাপে আমি গম পাইছোঁ। কিন্তু এটা হিচাপত তেওঁলোকে এইটো চিন্তা কৰিব লাগিব যে কোনোবা হয়তো যদি কংগ্ৰেছৰ মানুহ যদি তেওঁক প্ৰস্তাৱ দিছে কংগ্ৰেছৰ ফালৰ পৰা হ'লেও তেওঁ এজন জনপ্ৰতিনিধি হিচাপে ৰাইজৰ স্বাৰ্থত ৰাইজৰ হকে কাম কৰা মানুহকে আমি সমৰ্থন কৰিম। আৰু বিশেষকৈ এইটো চিন্তা কৰিব লাগিব যে ৰাইজখন সকলো মোৰে হয় বুলি ভাবিব লাগিব। কাৰণ কেলৈ আমি সকলোৱে বিচাৰোঁ গণতন্ত্ৰৰ এটা ৰাজনৈতিক দলবিলাক গণতান্ত্ৰিক প্ৰক্ৰিয়াই হয়। গণতান্ত্ৰিক বস্তুটো চিন্তা চৰ্চাটো কৰাটো ভাল। কাৰণ কেলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেনে মনোভাৱ আছে। তেওঁ তাৰমানে কোনো AGP BJP কংগ্ৰেছ বুলি তেওঁ চিন্তা নকৰে। ৰাইজৰ স্বাৰ্থত তেওঁ কাম কৰি আছে কাৰণে তেওঁক আমি সম্পূৰ্ণ সমৰ্থন আগবঢ়াই আছোঁ। হয়, মই আপোনাৰ কাষলৈ আহিছোঁ। কেনেদৰে সাজু হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে এইবাৰ প্ৰতিনিধিসকল কেনেকুৱা ধৰণৰ প্ৰতিনিধিয়ে আপোনালোকক প্ৰতিনিধিত্ব কৰাটো বিচাৰিব? আমি বিচাৰিছোঁ যে তেওঁলোকে সকলো ফালৰ পৰা মানে পঢ়া শুনা ফালৰ পৰাও প্ৰথমে লাগিব। তেওঁলোকে ৰাইজৰ হকে কাম কৰিব লাগিব আৰু যিবিলাক কাম কৰে তেওঁলোকে সুচাৰুৰূপে কৰি যাব লাগিব। আমি তেওঁলোককে প্ৰাৰ্থী হিচাপে আমি বিচাৰিম বুলি ভাবিছোঁ। হয়, নিৰ্বাচন আয়োগে এটা সুবিধা দিছে এবাৰ চুবুৰীৰ পৰা যি ৱাৰ্ড মেম্বাৰ হ'ব কোনো দলীয় চিম্বল নাথাকিব। যিকোনো ধৰণৰ উপযুক্ত প্ৰাৰ্থীয়ে এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব। সেই সুবিধাটো আপোনালোকে কেনেদৰে গ্ৰহণ কৰিব? আগতে কোনোবা দলে প্ৰাৰ্থিত্ব প্ৰদান কৰি দিয়ে তাৰপাছত ভোট দিব লগা হয়। আমি এতিয়া মানে নিজৰ বিবেকক আমি হেৰি কৰিব লাগিব যে আমি কোনজন প্ৰাৰ্থীক দিলে ভাল হ'ব, যিজনে সদায় সমাজৰ হকে বা যিকোনো ক্ষেত্ৰত তেওঁ মাত মাতি আহিছে আগবাঢ়ি আহিছে। যিকোনো হেৰি ক্ষেত্ৰতে আমি তেওঁকে মানে নিজৰ হেৰি কৰি তেওঁকে আমি নিৰ্বাচিত কৰিম বুলি ভাবিছোঁ। হয়, আৰু দুগৰাকী আছে আমি তেওঁলোকক লৈ যাম। কেনেদৰে সাজু হৈ আছে এই নিৰ্বাচনটোত কি আশা কৰে? পঞ্চায়তত এবাৰ পঞ্চায়তী আইনখন সংশোধন হৈছে, আগতকৈ অধিক টকা পইচা আহিব এইবাৰ পঞ্চায়তলৈ। কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি বিচাৰিব এইবাৰ? ভালকৈ যাতে হ'ব লাগে, ভাল নিয়াৰিকৈ হ'ব লাগে সেইটোৱে ভাবিছোঁ, আশা কৰোঁ। কেনেদৰে সাজু হৈ আছে পঞ্চায়ত ইলেকশ্যন? কালিলৈ পৰা মনোনয়ন আৰম্ভ কৰিব দিছে, যিহেতু 11 তাৰিখলৈকে মনোনয়ন চলিব। এতিয়া কেনেকুৱা ধৰণৰ আপোনালোকে প্ৰাৰ্থী বা প্ৰতিনিধি বিচাৰিব এই অঞ্চলত? আমি আমাৰ প্ৰতিনিধিগৰাকী শিক্ষাগত অৰ্হতাটো বিচাৰিছোঁ আৰু ৰাইজৰ হকে ভালকৈ মাত মাতিব পৰা আমাৰ অভাৱ অভিযোগবিলাক যাতে চৰকাৰৰ আগত অৱগত কৰিব পাৰে তেনেকুৱা এগৰাকী প্ৰতিনিধিয়ে বিচাৰিছোঁ। পঞ্চায়তী আইনখন এবাৰ সংশোধন কৰিছে ৰাজ্য চৰকাৰে আৰু সংশোধন কৰি প্ৰথমবাৰৰ বাবে সেই সংশোধনী ব্যৱস্থাত এইবাৰ নিৰ্বাচনটো অনুষ্ঠিত কৰিছে। এইবাৰ ৱাৰ্ড মেম্বাৰৰ দলীয় চিম্বল নাথাকিব, তেওঁলোকে নিৰ্দলীয় হিচাপে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰি যাব আৰু পাছত পঞ্চায়তৰ সভাপতি নিৰ্বাচন হ'ব। এই প্ৰক্ৰিয়াটোত কিমান লাভৱান হ'ব বোলে? কেনেকুৱা প্ৰতিনিধি বিচাৰিব আপুনি এইবাৰ? প্ৰতিনিধিগৰাকী মানে হ'ব লাগিব ধৰক অকল স্বাৰ্থৰ কাৰণে মানে নিজৰ স্বাৰ্থৰ কাৰণে ভাবিব, ৰাইজৰ কাৰণে ভাবিব লাগিব। আৰু কি ক'ম মই কিবা কথাটো ক'ব পাৰিম। পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ল, কাইলৈৰ পৰা মনোনয়ন আৰম্ভ হ'ব। বা পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কেনেদৰে আপোনালোকে সাজু হৈ আছিলে বা কেনেকুৱা ধৰণৰ প্ৰতিনিধি বিচাৰিব এই অঞ্চলটোক প্ৰতিনিধিত্ব কৰা? আচলতে আমাৰ এই অঞ্চলটোৰ কাৰণে যিজনে মানে নিজক শ্ৰম দান কৰি মানে কামবোৰ আগবঢ়াই যাব পাৰে তেনেকুৱা এজন প্ৰতিনিধিয়ে আমি বিচাৰোঁ। মানে নিজে কষ্ট কৰি মানে ৰাইজৰ কাৰণে কাম কৰিব পৰা মানুহে লাগে। হয় নন্দন, ৰাইজৰ স্বাৰ্থত থাকি ৰাইজৰ কাম কৰি যোৱা অলপ শিক্ষাগত অৰ্হতা থকা প্ৰাৰ্থী সকলোৱে বিচাৰিছে আগবাঢ়ি অহাটো, যিহেতু এবাৰ ৱাৰ্ড মেম্বাৰৰ দলীয় চিম্বল নাথাকিব আৰু এইসকলে আশাবাদী ভাল প্ৰাৰ্থী ওলাই আহিব আৰু সেই প্ৰাৰ্থীকে তেওঁলোকে সমৰ্থন আগবঢ়াব। নন্দন, ধন্যবাদ জ্ঞাপন কৰিছোঁ সুৰজ। এবাৰ গৈছোঁ মই তেজপুৰলৈ। তেজপুৰৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকা আছে আমাৰ লগত। পুলক কুমাৰ ডেকা, আপোনাৰ কাষলৈ আহিছোঁ। তেজপুৰবাসীৰ প্ৰতিক্ৰিয়া? হয় নন্দন, পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে এতিয়া পূৰ্বৰে পৰা যিহেতুকে পঞ্চায়ত নিৰ্বাচনক লৈ যথেষ্ট আগ্ৰহী হৈ আছিল বা বিভিন্নজনে প্ৰস্তুতিও চলাইছিল, স্বাভাৱিকতে এতিয়া জনসাধাৰণৰ মাজতো দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া। মই তেখেতসকলৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম যে আজি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হৈছে, কি ক'ব? বিহুৰ পিছতে হ'ব যিহেতুকে প্ৰথম পৰ্যায়ত হ'ব। বহুত উৎকণ্ঠাৰ অন্তত অৱশেষত ৰাজ্যিক নিৰ্বাচনী আয়োগে আজি দুটা পৰ্যায়ত 2 মে' আৰু 7 মে'ত পঞ্চায়তৰ দিন ঘোষণা কৰিছে পঞ্চায়ত ইলেকশ্যনৰ।
গতিকে আশা কৰা মতে বহুত উৎকণ্ঠাতে আছিলে ৰাইজসকল। গতিকে এতিয়া অৱশেষত হ'ব 14খন নে 15খন জিলাত প্ৰথম পৰ্যায়ত হ'ব, আমাৰ শোণিতপুৰতো প্ৰথম পৰ্যায়ত হ'ব। গতিকে যিহেতু এইবাৰ দলীয় কোনো সদস্যসকলক দিয়া নহয়, গতিকে প্ৰতীক চিহ্ন নাথাকিব। গতিকে উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰাত ৰাইজে যথেষ্ট এটা সুযোগ পাব। গতিকে উপযুক্ত প্ৰাৰ্থীক পঞ্চায়তত যাতে পঠায়, প্ৰতিনিধি হিচাপে পঠায় বা পঠাব, এই সকলোৱে সুবিধা পাব। গতিকে মই ভাবোঁ যে সুকলমে নিৰ্বাচন হ'ব আৰু উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন হ'ব। হয়, আৰু প্ৰাৰ্থী যিহেতুকে পঞ্চায়তৰ সদস্যগৰাকীক ওচৰতে পায়, গতিকে এজন ভাল প্ৰাৰ্থী বিচাৰে নিশ্চয়। হয়, পঞ্চায়তৰ ভাল মানুহ এজন লাগে। আপুনি যিহেতুকে গাঁও পঞ্চায়তৰে এলেকাৰ মানুহ, গতিকে আপোনালোকৰ অঞ্চলতো কেনেকুৱা এতিয়া এবাৰ দলীয় যিহেতুকে প্ৰাৰ্থিত্ব নাথাকিব পঞ্চায়ত পৰ্যায়ত, জিলা পৰিষদত থাকিব যদিও থাকিলে ভালেই হয়, পঞ্চায়তৰ এৰিয়াটো থাকিলে ভাল হয়। আৰু বিহু পিছতো যিটো পাতিছে সেইটোতো ভালেই হয়, বহুত চবেই ভাল পায়, সকলোৱে ৰাইজেও ভাল হ'ব আমাৰ ইয়াত, তেতিয়া ভালেই হয়। গতিকে কি ক'ব এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈছে আপোনালোক? সাজু হৈছোঁ, আমি বিহু পিছত হোৱাৰ কাৰণে বহুত ভাল পাইছোঁ। আমি বিহুত ৰাইজে ফূৰ্তি এটা কৰিছে, বিহু পাতিছে, কৰিছে, সেইটো কাৰণে ভাল পাইছোঁ। কি ক'ব জনপ্ৰতিনিধি, যিহেতুকে গাঁও পঞ্চায়তৰ পৰা এই প্ৰতিনিধিসকলে আমাক একেবাৰে ওচৰতে আমি লগ পাওঁ, গতিকে কেনেকুৱা হোৱা উচিত? ভাল প্ৰতিনিধি হোৱা উচিত, ভাল কাম কৰা মানুহ লাগিব, সেয়ে কওঁ। দলীয় যিহেতুকে প্ৰতীক যিহেতু নাথাকিব, সেইটো কাৰণে ভাল হ'ব মানুহ বাছনি কৰিবলৈ, মানে যিকোনো মানুহে প্ৰতিনিধিত্ব কৰিব পাৰিব। হয়, সেইটো কাৰণে ভাল লাগিছে। আৰু এতিয়া আপোনালোকে পঞ্চায়ত নিৰ্বাচনত যিহেতুকে যিসকল প্ৰতিনিধি আহিব তেওঁলোকৰ পৰা কি আশা কৰিব? কাম হ'ব লাগে, আৰু মুঠো ৰাইজৰ কাম হ'ব লাগে, ভাল কাম হ'ব লাগে, ৰাস্তা ঘাট হ'ব লাগিব, সেয়াই আৰু। নিশ্চিতভাৱে মই আৰু আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰতিনিধিসকলৰ পৰা যথেষ্ট আশা কৰা হয়, আৰু গাঁও পঞ্চায়ত পৰ্যায়ৰ পৰাই যথেষ্ট কেতিয়াবা বিভিন্ন অভিযোগো উঠে দুৰ্নীতিৰ। গতিকে কি আশা কৰিব এইবাৰ প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত? যথেষ্ট সাৱধান হ'ব লাগিব, তাৰমানে যথেষ্ট সাৱধান হ'ব লাগিব। উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰি নিকা ব্যক্তিক দিলে আৰু শিক্ষিত হ'ব লাগিব। তেনে ব্যক্তিক দিলে নিশ্চয় দুৰ্নীতিৰ পৰা কিছু আমি পৰিত্ৰাণ পাম। নিশ্চিতভাৱে সকলোৱে সেইটোৱে আশা কৰিছে যে নিকা ভাৱমূৰ্তি যাতে প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰে, আৰু নিৰ্বাচনৰ বাবে সকলো সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে। আৰু আজি দিন ঘোষণা কৰাৰ লগে লগে এতিয়া তৎপৰতাও বৃদ্ধি পাইছে। নন্দন, ঠিক, পুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল আমাৰ তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়ৰ পৰা তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়বাসীৰ ৰাইজৰ প্ৰতিক্ৰিয়া। পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তেওঁলোকৰ মাজত উৎসাহ। আমি খন্তেক ল'ম বিৰতিৰ পিছত যাম অসমৰ আন প্ৰান্তলৈ। এবাৰ আহিছোঁ মধ্য অসমলৈ, এবাৰ নগাঁৱলৈ গৈছোঁ, নগাঁওবাসীৰ ৰাইজৰ প্ৰতিক্ৰিয়া জানিবলৈ। মানৱ আপোনাৰ কাষলৈ আহিছোঁ আৰু নগাঁওবাসীৰ ৰাইজৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। হয় নন্দন, এই মুহূৰ্তত যিহেতু নিৰ্বাচনৰ দিন ঘোষণা কৰিলে আৰু নগাঁও দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ'ব, আমি সাধাৰণ ভোটাৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেওঁলোকে কি ক'ব বিচাৰে, তেওঁলোকে নিৰ্বাচনলৈ কিমান উৎসাহী? কাৰণ নিৰ্বাচন ইতিমধ্যে ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচন, কি ক'ব বিচাৰে? হয়, নমস্কাৰ। আমি বিচাৰোঁ এই পঞ্চায়তৰ দ্বাৰা আমাৰ যিবোৰ সৰু বৰ সমস্যা আছে, এই সমস্যাবোৰ যাতে সমাধান হয়, আৰু ব্যক্তিয়েহে যাতে এবাৰ প্ৰাৰ্থিত্ব পায়, আৰু যোগ্য ব্যক্তিসকলৰ দ্বাৰা যাতে আমাৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান হয়। লগতে যিসকল যোগ্য ব্যক্তি যি আঁচনিৰ অন্তৰ্ভুক্ত হ'ব বিচাৰে, সেই অন্তৰ্ভুক্তি যাতে যোগ্যতাৰ ভিত্তিত হয়। আৰু ধৰি লওক সৰু বৰ যিবিলাক প্ৰব্লেম থাকে, এই প্ৰব্লেমবিলাক যাতে তেওঁ ওপৰলৈ লৈ যাব পাৰে আৰু আমাৰ সমস্যাসমূহ সমাধান কৰিব পাৰে। আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁলোক জড়িত থকা মানুহ, সমাজত সদায় ভাল স্থান থকা মানুহ, তেনেকুৱা মানুহ যদি আমাৰ মাজলৈ যদি আগবাঢ়ি আহে, নিৰ্বাচনত যদি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰে, গতিকে তেওঁলোকে আমি বৰ সন্তুষ্টি হ'ম, আৰু তেওঁলোকৰ দ্বাৰা যাতে উন্নতি হৈ থাকে, আমি সেয়াই বিচাৰিম। আন এজনৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰে? মই প্ৰথমে নিউজ লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আমাৰ যি পঞ্চায়ত ইলেকশ্যন আহিছে, পঞ্চায়ত ইলেকশ্যন আমাৰ যিজন সদস্য আমাৰ প্ৰতি গাঁৱৰ পৰা উঠিব, প্ৰতি ৱাৰ্ডৰ পৰা, সেই মেম্বাৰজন যাতে সমাজপ্ৰিয়, সমাজখনত লাগি থাকিব পৰা মানুহ হয় আৰু আমাৰ যিবিলাক গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক যাতে পূৰণ কৰিব পাৰে, তেনেকুৱা এজন মানে ভাল প্ৰাৰ্থী, ৰাইজৰ প্ৰিয় তেনেকুৱা এজন প্ৰাৰ্থী হ'লে ভাল। আপোনাৰ ওচৰলৈ আহিছোঁ, তেওঁলোকে কৈছে বিভিন্ন ধৰণৰ যিদৰে প্ৰাৰ্থী উপযুক্ত হোৱাটো প্ৰয়োজন, আৰু আপুনি কি ক'ব বিচাৰে? হয়, নমস্কাৰ। মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, নগাঁওবাসী তথা অসমবাসী ৰাইজলৈ। মোৰ আগৰ ভোটাৰসকলে কৈছেই যে আমাক একোজন ভাল সুস্থ এজন প্ৰতিদ্বন্দ্বী হ'ব পৰা প্ৰাৰ্থী লাগে, যিজনে আমাক প্ৰতিনিধিত্ব কৰি আমাক আগুৱাই লৈ যাব পাৰে। আমাৰ গাঁওখনেই হওক বা আমাৰ পঞ্চায়তটোৱেই হওক, যিখিনি আমাৰ সমস্যা আছে, এই সমস্যাখিনি যাতে ওপৰত যোনেই নহওক, ওপৰত তেখেতসকল আমাৰ সমস্যাবিলাকক উপস্থাপন কৰি আমাক যেন উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰে। যিখিনি আমাৰ পাবলগীয়া প্ৰাপ্যখিনি তেওঁ যাতে আদায় কৰি আনিব পাৰে, তেনেকুৱা এজন প্ৰাৰ্থিত্ব আমাৰ পৰা আমি বিচাৰিছোঁ। আৰু সেই প্ৰাৰ্থীজন সদায় সামাজিকভাৱে দায়বদ্ধতা থাকিব লাগিব, তেওঁ ভাল হ'ব লাগিব, সমাজে তেওঁক আঁকোৱালি ল'বলগীয়া এজন প্ৰাৰ্থী হ'লে ভাল হয়। গতিকে মই আশা কৰিছোঁ যে সকলোৱে তেনেকুৱা এজন প্ৰাৰ্থী আগুৱাই দিয়ক, সমাজখন আগুৱাই যাওক। আৰু এনেকুৱা নহয় যে আগতে আমাৰ একো হোৱা নাই, আগতকৈও যাতে আৰু আগুৱাই যায়, আৰু আমি যাতে উন্নতিৰ পথত আগুৱাই যাব পাৰোঁ। যিসকল প্ৰাৰ্থিত্ব এইবাৰ পাব, যোনে দিব, যোন দলেই হওক বা যোন প্ৰাৰ্থীয়ে হওক, যেনেকেই নহওক আমি আশা কৰিছোঁ। আন এজনৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, নমস্কাৰ। ময়ো মানে সেই কথাটোৱে উপৰোক্তজনে কথাটোৱে মই কৈছোঁ যে এখন গাঁৱৰ ৰাইজে মিলি পেলাই যাতে এজন ভাল মানুহ, সমাজৰ কাম কৰা মানুহ, তেনেকুৱা মানুহ এজনক আগুৱাই দিয়ে আৰু পৰাপক্ষত যাতে ইলেকশ্যন নহয় মানুহে চিলেকশ্যন কৰি দিয়ে, তেতিয়া আমি বেছি ভাল পাওঁ, যাতে গাঁওখনৰ উন্নতি সাধন কৰিব পাৰে, সমাজৰ যিখিনি মানে কামত আগবাঢ়িব পৰা, মানে সদায় যাতে সমাজৰ আগত থকা মানুহ, সেই তেওঁলোকক মানে কি ইলেকশ্যনলৈ আগুৱাই দিব লাগে। আমি মহিলাসকল আছে, মহিলাসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা প্ৰাৰ্থী হোৱাটো প্ৰয়োজন বা আপুনি কি বিচাৰে? নিৰ্বাচন যিহেতু দিন চমু চাপিছে। ধন্যবাদ, নিউজ লাইভক মই ধন্যবাদ জনাইছোঁ। আমাৰ গাঁৱত সকলোৱে মানে উন্নতি হোৱাটো বিচাৰে আৰু যিখিনি কাম মানে পিছ পৰি আছে, সেইখিনি কাম আগবাঢ়ি আহিলে সকলো ৰাইজে ভাল পাব। আন এগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ, আপুনি কি ক'ব পাৰে? নমস্কাৰ। আমি এজন সমাজৰ কাম কৰা ব্যক্তিকে আমি যিজনে ভাল কাম কৰিব পাৰে, আমি তেনেকুৱা এজন ব্যক্তি হ'বলৈ প্ৰাৰ্থী হ'ব বিচাৰোঁ। তেনেকুৱা এজন প্ৰাৰ্থী হ'লে আমি ভাল পাওঁ আৰু। নমস্কাৰ। আমিও তেনেকুৱা সমাজৰ এজন ভাল প্ৰাৰ্থিত্ব হোৱা মানুহ বিচাৰোঁ, যাতে দেশৰ আৰু লগতে গাঁৱৰো উন্নতি হয়। ঠিক আছে দিয়ক। আমি আন কিছু লোক আছে, যে যুৱ প্ৰজন্মৰ লোক আছে, আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যুৱকসকল আগবাঢ়ি আহিছে, এতিয়া যুৱক যুৱতীসকল আগবাঢ়ি আহিছে। আগতে দেখা পোৱা যায় নিৰ্বাচন বুলি বা ৰাজনীতি বুলি ক'লে আঁতৰি থাকে, কিন্তু এতিয়া কিছু আগুৱাই আহিছে। হয়, নিশ্চয়। এজন ভাল প্ৰাৰ্থী আৰু আজিকালি সমাজখনত উন্নয়নমূলক কাম বহুত হৈ আছে, সেই দেখি আজি যুৱ প্ৰজন্ম আগুৱাই আহিছে আৰু তেওঁলোকে যাতে এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকেও আগভাগ লয় আৰু সেইখিনিয়ে বিচাৰিছোঁ। আমাৰ জ্যেষ্ঠ এজন আছে, আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব বিচাৰে? যুৱ প্ৰজন্মও আগবাঢ়ি আহিছে, মহিলাসকলো আগবাঢ়ি আহিছে, সাধাৰণতে দেখা পোৱা যায় আজি। হয়, ঠিকে আছে। নমস্কাৰ। উপযুক্ত এজন প্ৰাৰ্থী হৈ আমাৰ গাঁৱৰ যিবিলাক কাম আছে, এতিয়া বহুতখিনি উন্নতি হৈছে আৰু ভৱিষ্যতে উন্নতি হ'বৰ কাৰণে আগবাঢ়ে, তেনেধৰণৰ হেৰি হ'লে আমি ভাল হয়। আমি আন কিছু লোক আছে, আৰু এজন জ্যেষ্ঠ আছে, আমি তেখেতৰ ওচৰলৈ যাব বিচাৰোঁ। কি ক'ব বিচাৰে? নমস্কাৰ। আমাক এজন ভাল প্ৰাৰ্থী লাগে গাঁওখন উন্নতিৰ কাৰণে, গাঁৱৰ যিবিলাক অভাৱ অনাটন এইবিলাক দূৰ কৰি আমাক সুস্থৰূপে চলাই নিয়া এজন আমাক প্ৰাৰ্থী লাগে। এজন জ্যেষ্ঠ লোক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আমিও সেইটোৱে বিচাৰোঁ। ধৰক আমাৰ গাঁওখনৰ যিখিনি অভাৱ অনাটন আছে, সেইখিনি যিজন প্ৰাৰ্থী হ'ব
তেখেতে সেই বিষয়ে আলোচনা কৰি পঞ্চায়তৰ লগত আলোচনা কৰি গাঁওখনৰ উন্নতি পথত আগুৱাই নিয়াটোৱে আমি কাম নকৰোঁ। ঠিক আছে মানৱ, আপুনি লাইনত থাকক, আপোনাৰ কাষলৈ পুনৰ আহিম, অন্যান্য ঠাইলৈ যাম, কণ্টেক্ট লৈছোঁ বিৰতি। পুনৰ হৈ আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত অসমবাসীৰ ৰাইজৰ প্ৰতিক্ৰিয়া, অসমবাসীৰ ৰাইজৰ উৎসাহ আৰু কিদৰে সাজু হৈছে এই সন্দৰ্ভত বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়াকৈ এইসকল ৰাইজৰ প্ৰতিক্ৰিয়া আপোনাৰ আগবঢ়াই আহিছোঁ। এইবাৰ পুনৰ গৈছোঁ উজনিলৈ, এবাৰ গৈছোঁ তিনিচুকীয়ালৈ। তিনিচুকীয়াত উপস্থিত আছে আমাৰ ব্যুৰো চিফ ৰঞ্জিত দত্ত, আপোনাৰ কাষলৈ আহিছোঁ। মানৱ, আপুনি লাইনত থাকক। মধ্য অসমত মই উজনিৰ পৰা আহিব বিচাৰিছোঁ। ৰঞ্জিত, 2 আৰু 7 মে'ত ভোট গ্ৰহণ হ'ব, 2 দিন ভোট লোৱা হ'ব আৰু কাইলৈৰ পৰা মনোনয়ন পত্ৰ ল'ব পাৰিব। 11 এপ্ৰিল পৰ্যন্ত মনোনয়ন পত্ৰ দিব পাৰিব। 11 এপ্ৰিলৰ দিনাখন পৰীক্ষা হ'ব, 17 এপ্ৰিলত প্ৰত্যাহাৰ কৰিব পাৰিব যদি কোনোবাই প্ৰত্যাহাৰ কৰে, আৰু প্ৰচাৰটো চলি থাকিব। কিদৰে সাজু হৈছে উজনিৰ ৰাইজ? ঠিকে নন্দন, আজি সন্ধিয়া হোৱা যি ঘোষণা কৰা হ'ল যে পঞ্চায়ত নিৰ্বাচনৰ ঘোষণা, তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা আহিবলৈ আৰম্ভ কৰিছে। আমি কেইবাখনো গাঁৱৰ ডেকা যুৱ বন্ধুসকলৰ লগত আছোঁ, তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যে পঞ্চায়ত নিৰ্বাচন পোনপটীয়াকৈ আপোনাৰ ওচৰলৈকে আহিছোঁ যে পঞ্চায়ত নিৰ্বাচন আজি ঘোষণা হ'ল, তাৰিখ ঘোষণা হ'ল, কি ক'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি আপোনালোকৰ মাজত? আপোনালোকৰ গাঁওখনৰ এজন সমাজৰ সচেতন ব্যক্তি হিচাপে মই আচলতে তিনিচুকীয়াৰ গুইজান পঞ্চায়তৰ পৰা মোৰ পঞ্চায়ত পৰে, আৰু মই ভাবোঁ যে মোৰ পঞ্চায়তৰ অন্তৰ্গত যিসমূহ গাঁও আছে, যিসমূহ অঞ্চল আছে, সঁচাকৈ অন্তৰৰ ফালৰ পৰা ক'ব গ'লে মই নিজৰ গাঁওখনৰ উন্নয়ন হোৱাটো মই বিচাৰোঁ, পঞ্চায়তটো উন্নয়ন হোৱাটো বিচাৰোঁ। সামগ্ৰিকভাৱে তাত বসবাস কৰা যি কমিউনিটি নাথাকক লাগিলে, সামাজিকভাৱে গোটেই অঞ্চলটো আমি উন্নয়ন হোৱাটো বিচাৰোঁ। আৰু আটাইতকৈ ভাল লগা এটা বিষয়, যিহেতু এবাৰ কোনো চিন নাথাকিব, কাৰো প্ৰতীক নাথাকিব, গতিকে যিসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব সেইসকল সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি হ'ব লাগিব, সমাজ সচেতন ব্যক্তি হ'ব লাগিব। পৰৱৰ্তী সময়ত তেওঁলোকে পঞ্চায়তৰ এজন দক্ষ ব্যক্তি হিচাপে যেতিয়া তেওঁলোকে দায়িত্ব ল'ব, তেতিয়া তেওঁ সমাজৰ কথা চিন্তা কৰিব লাগিব, নিজৰ পঞ্চায়তৰ কথা চিন্তা কৰিব লাগিব, তাত বসবাস কৰা সেই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰিব লাগিব, তাত থকা সেই বিজুলী যোগানৰ ব্যৱস্থাখিনি চিন্তা কৰিব লাগিব, ৰাস্তা পদূলি চিন্তা কৰিব লাগিব। যিখিনি পঞ্চায়তৰ তেওঁলোকৰ কৰণীয় কাম, আচলতে সেই কৰণীয় কামখিনি তেওঁলোকে কৰি যাব লাগিব আৰু উন্নয়ন কৰিব লাগিব। প্ৰাৰ্থীৰ ওপৰত আপোনালোকে গুৰুত্ব বহুত দিব এইবাৰ। আচলতে ক'ব গ'লে প্ৰাৰ্থীজন নিকা হ'ব লাগে, সমাজ সচেতন ব্যক্তি হ'ব লাগে, তেওঁ যাতে ব্যক্তিগত স্বাৰ্থতকৈ ৰাইজৰ স্বাৰ্থত তেওঁ কাম কৰিব পাৰে, তেনেকুৱা এজন ব্যক্তি আমি সদায় বিচাৰোঁ। আপুনি কোন পঞ্চায়ত? মই বজাৰতলী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ হয়। মই আজিৰ পৰা পঞ্চায়তৰ তাৰিখ ঘোষণা, যুদ্ধ ঘোষণা হৈ গ'ল, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰে আৰু কেনেধৰণে সাজু হৈছে? পোনপ্ৰথমে মই আজি গাঁও পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, আৰু তেখেতলোকক ধন্যবাদ জনাইছোঁ এবাৰ আমাৰ কোনো দলীয় প্ৰতীক নথকাৰ বাবে। সেই দলীয় প্ৰতীক নথকাৰ বাবে আমাৰ ভাতৃত্ববোধটো জীয়াই থাকিব, আৰু আমি বিচাৰোঁ যে এজন নিকা ভাৱমূৰ্তি প্ৰাৰ্থী আমি বিচাৰোঁ, যাতে তেখেতে সমাজৰ হৈ কাম কৰক, ৰাইজৰ হৈ কাম কৰক নিস্বাৰ্থভাৱে। আৰু আমাৰ গাঁও পঞ্চায়তত বিশেষকৈ আমাৰ এটা সমস্যা সদায় হয়, নলা নৰ্দমাৰ সমস্যাটো আমাৰ সদায় থাকে, কাৰণ সেই দিশটো সম্পূৰ্ণ চাব লাগিব। ৰাস্তা পদূলি আমাৰ চৰকাৰে বৰ্তমান মেৰামতি বহুত কৰি দিছে বাৰু, কিন্তু নলা দিশটো চাব লাগিব। আৰু আমাৰ যি গ্ৰাম্য অঞ্চলত আমাৰ বিজুলী বাতি যিটো ষ্ট্ৰীট লাইটৰ যিটো ব্যৱস্থা থাকে, যেনে মিউনিচিপাল টাউন কমিটি থাকে, আমাৰ গাঁও পঞ্চায়তসমূহত সেইটো আমাৰ পৰিলক্ষিত নহয়, মানে সেই দিশটোত যিজনে চাব, তেখেতলোকক আমি এইবাৰ নিৰ্বাচনত জিকাম বুলি আমি মনস্থ কৰিছোঁ। আপোনালোকে আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ গাঁওখনৰ নাম? নতুন ৰঙাগড় গাঁও, গটং বৃহৎ গাঁও। কেনেকুৱা ধৰণৰ প্ৰাৰ্থী, বিশেষকৈ কেনেকুৱা ধৰণৰ প্ৰাৰ্থীক আপোনালোকৰ গাঁৱৰ যুৱকসকলে, আপুনিও যেতিয়া যুৱক, আপোনালোকৰ যুৱকসকলে এইবাৰ বিচাৰিব? আচলতে এটা শুদ্ধ আৰু নিকা এটা নিৰ্বাচন হোৱাটো আমি প্ৰথমতে কামনা কৰিছোঁ। ইয়াৰ লগতে এটা কথা আমি ক'ব বিচাৰিছোঁ যে এইবাৰ যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, যাতে যিসমূহ দলীয় প্ৰাৰ্থী আহিব, আচলতে দলীয় নাথাকে, কিন্তু যিবিলাক প্ৰাৰ্থী আহিব, প্ৰাৰ্থীবিলাক অলপ মানে শিক্ষিত হ'ব লাগে। প্ৰথম কথাটো অলপ শিক্ষিত হ'ব লাগিব, তেওঁ বুজি পাব লাগিব যে ৰাইজৰ পঞ্চায়ত এখন কিয় গঠন কৰা হয়। আচলতে পঞ্চায়তখন গঠন কৰা হয় সেই গাঁৱৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাসমূহ সমাধানৰ কৰাৰ ক্ষেত্ৰত। এই ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাসমূহ যদি তেওঁ চিন্তা কৰিব নোৱাৰিব, তেওঁ যদি বিবেক জ্ঞানে যদি ঢুকি নাপাব, তেওঁ যদি এটা নিৰ্বাচনীৰ জিকাৰ পাছত যিসমূহ কৌশল অৱলম্বন কৰিব লাগে সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ যদি নিজস্বতা একো কথা নাথাকিব, তেওঁ যদি একো মাত নাথাকিব, তেতিয়াহ'লে সেইজন প্ৰাৰ্থী হোৱাৰো যোগ্যতাই নাথাকে। সম্পূৰ্ণ গুৰুত্ব দিব। এতিয়া আমি এটা কথাই অনুৰোধ জনাইছোঁ, কেৱল অকল মোৰ নিজৰ
পঞ্চায়তৰ কথা মই ক'বলৈ নাযাওঁ, ইয়াত তিনিচুকীয়াৰ লগতে অসমৰ প্ৰত্যেকজন লোককে এটা কথাই আমি আহ্বান জনাম যে এইবাৰ এটা সোণালী সুযোগ আহিছে। আপোনালোকে কোনো দলৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াত ৰাইজৰ মাজত থকা এজন ব্যক্তিক আপোনালোকে প্ৰাৰ্থী হিচাপে আগবঢ়াই দিয়ক। ৰাইজৰ সমাজৰ কথা চিন্তা কৰা এজন লোকক আগবঢ়াই দিয়ক। ইয়াত দলৰ কোনো কথাই নাহে। তেওঁলোকে গাঁওখনৰ কথা চিন্তা কৰিব, তেওঁ অঞ্চলটোৰ কথা, চুবুৰীটোৰ কথা চিন্তা কৰিব। এই গোটেই কথাখিনি আমি চালি জাৰি চাবৰ বাবে সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ। আৰু এজন যোগ্য প্ৰাৰ্থী, যিজন প্ৰকৃততে যোগ্য, যে আমাৰ কাৰণে কিবা এটা কৰাৰ হেঁপাহ থাকিব, সেইজন ব্যক্তিক প্ৰাৰ্থী হিচাপে প্ৰদান কৰিবৰ কাৰণে, আগবঢ়াই দিবৰ কাৰণে এই আমাৰ সাধাৰণ যিটো নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনটো হৈছে একেবাৰে সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনটোত আগবাঢ়ি যাবৰ বাবে সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ। বৰ গুৰুত্বপূৰ্ণ কথা নন্দন, এইবাৰ যিসকল যুৱ সমাজে বিশেষকৈ মূল ভোটাৰ হ'ব, আৰু ভোটাৰসকল দেখিবলৈ গ্ৰাম্যাঞ্চলৰ ভোটাৰসকল কিন্তু যথেষ্ট সচেতন এবাৰ দেখিবলৈ পোৱা। এবাৰ বিশ্বনাথলৈ গৈছোঁ। হেমন্ত, আপোনাৰ কাষলৈ আহিছোঁ। সন্ধিয়া যি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আৰু তাৰ পিছতে দেখা গৈছে যে সাধাৰণ ৰাইজ আৰু ৰাজনৈতিক দলৰ কৰ্মীসকলৰ মাজত, তেওঁলোকৰ মাজত ব্যাপক আচলতে উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। মই দেখুৱাই আছোঁ ইয়াতে বিভিন্নজন লোক আছে, ৰাজনৈতিক দলৰ কৰ্মীও আছে। তেওঁলোকৰ পৰা জানিব বিচাৰিম, আপোনাৰ পৰা মই জানিব বিচাৰিম, আপুনি এজন সাধাৰণ লোক হিচাপে আজি যিহেতু নিৰ্বাচনৰ দিন ঘোষণা কৰিছে, কি দেখিছে, কেনেকুৱা হৈ আছে, ৰাইজে কি বিচাৰি আছে? হয়, বহু কল্পনাৰ অন্তত আজি অসমৰ নিৰ্বাচন আয়োগ তথা অসম চৰকাৰে পঞ্চায়তৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আৰু আমাৰ বিশ্বনাথ জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হিচাপে অহা 2 মে'ত অনুষ্ঠিত হ'ব। আৰু আমি আশা কৰিছোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাইজে বা আমাৰ বিশ্বনাথবাসীৰ ৰাইজে যোগ্য ব্যক্তিক পঞ্চায়তলৈ নিৰ্বাচন কৰি পঠিয়াব। আৰু এইবাৰ নিৰ্বাচনৰ এটা উল্লেখযোগ্য দিশ হৈছে যে যদিও আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদত দলীয় প্ৰতীক বা চিহ্ন থাকিব, কিন্তু পঞ্চায়তৰ সভাপতিজন এইবাৰ বিনা চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে আশা কৰিছোঁ সমাজৰ যি যোগ্য ব্যক্তি, সকলো ফালৰ পৰা আগৰণুৱা সমাজসেৱক, তেনেকুৱা ধৰণৰ ব্যক্তিক ৰাইজে নিৰ্বাচন কৰি পেলাই পঞ্চায়তলৈ পঠাব বুলি আশা কৰিছোঁ। হয়, যিকোনো এটা কাম এতিয়া MLA ৰ ওচৰলৈ যাবলগীয়া হয়, যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তেতিয়া সেই নিম্ন পৰ্যায়ত সেয়া হ'ব। হয়, যিহেতু আমাৰ পঞ্চায়তখন যোৱা 2024 চনৰ ফেব্ৰুৱাৰী মাহতে দিন উকলি গৈছিলে, তাৰপিছত কিছুদিন আমাৰ ৰাইজে অলপ অসুবিধাৰ সন্মুখীন হৈছে, যিকোনো কামৰ কাৰণে আমাৰ স্থানীয় বিধায়কৰ ওচৰলৈ যাবলগীয়া হৈছে। কিন্তু এতিয়া যিহেতু আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰপিছত আমি আমাৰ পঞ্চায়তৰ প্ৰতিনিধিৰ জৰিয়তে আমাৰ যিখিনি সমস্যা আছে সেই সকলোখিনি সমস্যা সমাধান কৰিব পাৰিম। গতিকে আমি এই ক্ষেত্ৰত অসম চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে, যদিও পৰীক্ষাৰ কাৰণে কিছুদিন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল, এতিয়া অন্ততঃ পৰীক্ষাখিনি শেষ হোৱাৰ পিছত পঞ্চায়ত নিৰ্বাচন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়েহে অসম চৰকাৰ পুনৰ তথা অসমৰ নিৰ্বাচন আয়োগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ বিশ্বনাথবাসীয়ে এইবাৰ পঞ্চায়তত সকলোকে যোগ্য প্ৰতিনিধিসকলক নিৰ্বাচন কৰি পঠিয়াব আৰু বিশ্বনাথৰ যি উন্নতি তাৰ ধাৰা যাতে অব্যাহত থাকিব। হয়, আৰু লোক আছে, তেওঁলোকক জানিব বিচাৰিম, আপুনি এজন ৰাজনৈতিক দলৰ কৰ্মী, কিদৰে আপোনালোক প্ৰস্তুত হৈছে? এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব তথা ৰাইজৰ প্ৰতি যি অভিলাষী আঁচনিবিলাক তেখেতে তৈয়াৰ কৰি পেলাই ইতিমধ্যে ৰাইজৰ মাজত দিছে। আমাৰতো ৰাইজৰ দলৰ প্ৰতি ৰাইজৰ মানে অভূতপূৰ্ব সঁহাৰি আছে। আৰু আমাৰ মাননীয় বিধায়ক মহোদয় প্ৰমোদ বৰঠাকুৰদেৱে যিটো বলিষ্ঠ নেতৃত্বৰে আমাৰ গোটেই বিশ্বনাথ সমষ্টিত যিমান অভূতপূৰ্ব যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে, সেই উন্নয়নৰ ধাৰাখিনিক লৈ পেলাই আমি সকলো প্ৰস্তুত। আৰু আমাৰ কেণ্ডিডেট এইবাৰ আমাৰ মানে জয়যুক্ত হোৱাটো নিশ্চিত। আৰু আমাৰ যি জিলা পৰ্যায়ৰ যিজন আমাৰ বৰ্তমানৰ জিলা সভাপতি মাননীয় অসীম দাসদেৱ, তেখেতৰ বলিষ্ঠ পদক্ষেপত আমি এবাৰ পঞ্চায়ত দখল কৰিবলৈ সক্ষম হ'ম। আৰু এটা কথাই আছে, খালি আমাৰ যিটো মানে মেম্বাৰ ৱাৰ্ড মেম্বাৰ, সেই ৱাৰ্ড মেম্বাৰজন এতিয়া আমাৰ ধৰক দলীয় প্ৰতীক নাথাকিব, সেই এজন যোগ্য ব্যক্তি ৰাইজে দিব, সেই যোগ্য ব্যক্তিজনক লৈ পেলাই আমি দল আগবাঢ়ি যাম। আপোনালোক সম্পূৰ্ণৰূপে প্ৰস্তুত? একদম সম্পূৰ্ণৰূপে প্ৰস্তুত। আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি বলিষ্ঠ পদক্ষেপ, ৰাইজৰ প্ৰতি যিখিনি সঁহাৰি, সেইখিনিক লৈ পেলাই আমি সদায় আগত আছোঁ আৰু ভাবোঁ যে ৰাইজে আমাক সদায় মৰম কৰি থাকিব। ঠিক আছে, আৰু লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা দেখিছে ৰাইজে, কি বিচাৰি আছে? চাওক, ৰাইজে বহুদিনৰ মূৰত পঞ্চায়ত ইলেকশ্যনটো আজি যিহেতু ঘোষণা কৰিলে, ৰাইজ যথেষ্ট আনন্দিত।
কাৰণ উন্নয়নবিলাক আপোনাৰ হৈ থাকে পঞ্চায়ত লেভেলৰ পৰা বিশেষকৈ আৰু আপুনি সকলোৱে জানে যে আমাৰ চেণ্ট্ৰেলৰ ফাণ্ড আহে পঞ্চায়তলৈ গতিকে যেতিয়া পঞ্চায়ত ইলেকশ্যনটো হ'ব তেতিয়া চেণ্ট্ৰেলৰ বিভিন্ন ফাণ্ড আহিব আৰু গ্ৰাছৰুটত ডেভেলপমেণ্টৰ কামবিলাক হ'ব গতিকে আমাৰ ৰাইজ সকলো প্ৰকাৰে মানে বিচাৰিছে যে সোনকালে পঞ্চায়ত ইলেকশ্যনটো হওক আৰু পঞ্চায়ত ইলেকশ্যনৰ হোৱাৰ পিছত আমাৰ যি গ্ৰাছৰুটত ডেভেলপমেণ্টটো ক্ৰমান্বয়ে হৈ যাওক হয় কেনেধৰণৰ প্ৰাৰ্থী আপুনি প্ৰাৰ্থিত্ব দিয়াটো বিচাৰে আমি সমাজৰ যোগ্য যিসকল ব্যক্তি তেখেতসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি আশা কৰিলোঁ আৰু সমাজত যিসকল শিক্ষক হওক বা সমাজসেৱক হওক তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ইতিমধ্যে চৰকাৰে কৈ আছে গতিকে আমাৰ আগৰ শাসন ব্যৱস্থাটো আছিল পঞ্চায়ত প্ৰতিটো 4 তৰপীয়া কিন্তু বৰ্তমান 3 তৰপীয়া এতিয়া আপোনাৰ ৱাৰ্ড মেম্বাৰ থাকিব জিলা পৰিষদ থাকিব আৰু আঞ্চলিক পঞ্চায়ত থাকিব কিন্তু আগতে প্ৰেচিডেণ্ট আছিলে গতিকে আমাৰ যিসকল ৱাৰ্ড কমিশ্যনাৰ হ'ব গাঁৱৰ যোগ্য যিসকল শিক্ষকেই হওক বা সমাজসেৱকেই হওক তেনেকুৱা ব্যক্তিক প্ৰাধান্য দিয়াৰ কথা দলে ইতিমধ্যে অৱগত কৰিছে গতিকে আমিও ভাবোঁ যে যোগ্য ব্যক্তিয়ে এখন সুন্দৰ পঞ্চায়ত গঢ় লৈ উঠিব হয় কি দেখিছে মানে কোন আগবাঢ়ি আছে এই যিহেতু পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিলে কোন দল আগবাঢ়ি থকা দেখিছে আপোনালোকে এতিয়াতো আমি ইয়াত দেখি থকা মতে আমাৰ বিজেপি দলটো আগবাঢ়ি আছে যিহেতু মই বিজেপি কৰ্মী হিচাপে কৈ আছোঁ মই বুথৰ প্ৰেচিডেণ্ট তো বিজেপি কৰ্মীয়ে আগবাঢ়ি আছে কাৰণ কংগ্ৰেছৰ কোনো ইয়াত অস্তিত্ব ঠিক আছে দেখা গৈছে কংগ্ৰেছৰ কোনো অস্তিত্ব নাই ঠিক আছে আমি এটা বিৰতি ল'ম বিৰতিৰ পিছত আমি অন্যান্য ঠাইলৈ যাম খন্তেক লৈছোঁ বিৰতি এবাৰ উজনিলৈ গৈছোঁ উত্তৰ অসমলৈ গৈছোঁ উত্তৰ অসম লখিমপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত এবাৰ আছে আমাৰ সাংবাদিক ৰবীন্দ্ৰ উপাধ্যায় ৰবীন্দ্ৰ আপোনাৰ কাষলৈ আহিছোঁ হয় নন্দন ক'বলৈ যে যিহেতু 2 তাৰিখ আৰু 7 তাৰিখে আজি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰঙা নদীও দেখিবলৈ গৈছে ব্যাপক উৎসাহ যিহেতু মই সাধাৰণ জনতা আছে তেওঁলোকক জানিব চেষ্টা কৰিম মই আপোনাক জানিব চেষ্টা কৰিম যিহেতু 2 আৰু 7 মে'ত পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিলে কি ক'ব চৰকাৰ আপোনালোক ৰাইজ কাৰ পক্ষত আছে ৰাইজ সম্পূৰ্ণ শাসকৰ পক্ষত আছে বিজেপি চৰকাৰ জিন্দাবাদ বেলেগ কোনো কথা ক'বলৈ নাই আপুনি বেলিৰ পোহৰত যদি দিনত থাকে বেলিৰ পোহৰ দিছে নে নাই যদি সুধিবলগীয়া হয় তেতিয়াহ'লে তাতকৈ কথা একো নাথাকিব ৰবীন্দ্ৰ নিৰ্বাচনক লৈ তেওঁলোকৰ উৎসাহৰ সন্দৰ্ভত কোনো দলৰ সন্দৰ্ভত নহয় উৎসাহৰ সন্দৰ্ভত পোনপটীয়া সম্প্ৰচাৰ আমাৰ এই অনুষ্ঠান গতিকে কোনো দলৰ কাৰণে নালাগে কোনো দলৰ প্ৰচাৰ তেওঁলোকে এই মঞ্চত নালাগে তেওঁলোকক সোধক যে নিৰ্বাচনৰ কাৰণে তেওঁলোক কিমান প্ৰস্তুত উৎসাহ আমাৰ সম্পূৰ্ণৰূপে আছে আমি আজিৰ পৰা প্ৰায় 6 মাহৰ আগৰ পৰাই আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আমি প্ৰতিটো ৱাৰ্ডত আমি কাক কেনেধৰণে নিৰ্বাচনত প্ৰক্ষেপ কৰিম আমি সেইটো অলৰেডি থিৰাং কৰিছোঁ আমাৰ ৰবীন্দ্ৰ আপুনি শুনিবলৈ পাইছেনে মোৰ কথা জিলা পৰিষদৰ সদস্যলৈকে আমি সম্পূৰ্ণৰূপে নিশ্চিত কৰি ৰখা হৈছে ৰবীন্দ্ৰ আপুনি শুনিবলৈ পাইছে মোৰ কথা নিশ্চয় হয় মই আপোনাক জানিম যে যিহেতু কাৰ পক্ষত আছে সেইটো ক'ব নালাগে কিন্তু উৎসাহ কেনেকুৱা আপোনালোকৰ এইখিনিতে আমি নিউজ লাইভৰ সাংবাদিকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ফুলবাৰীহেন পিছপৰা জেগাৰ পৰা এনেকুৱা এটা বাৰ্তা কঢ়িয়াই নিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে আপোনাক ধন্যবাদৰ যোগ্য কিন্তু গাঁও পঞ্চায়তৰ যিটো নিৰ্বাচন পাতিছে নিৰ্বাচনৰ 2 তাৰিখৰ পৰা 7 তাৰিখলৈ যি নিৰ্বাচনী প্ৰক্ৰিয়া চলিব ইয়াত সম্পূৰ্ণ প্ৰক্ৰিয়া ফুলবাৰীত আমি নিৰ্ধাৰণ কৰি দিছোঁ শাসকীয় পক্ষৰ ক্ষেত্ৰত আমি সহায় কৰিবৰ কাৰণে উৎসাহ সম্পূৰ্ণ উদ্দীপনা আছে ফুলবাৰীবাসী ৰাইজৰ সম্পূৰ্ণ উদ্দীপনা আছে ৰঙানদী সমষ্টিৰ সমূহ ৰাইজে পঞ্চায়ত নিৰ্বাচনক সাৱধি ল'বৰ কাৰণে কেনেকৈ পঞ্চায়তখনক আগুৱাই লৈ যাব লাগে কেনেকৈ পঞ্চায়তৰ সমূহ কাম কাজ সুভাৱে পৰিচালিত কৰিব তাৰ ওপৰত উৎসাহ উদ্দীপনাৰে প্ৰত্যেকজন সদস্যই নিষ্কণ্টকভাৱে কাম কৰি যাব আৰু ইয়াত প্ৰত্যেকজনকে সাহস গোটাইছে কেনেকৈ ৰঙানদী সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়ত প্ৰত্যেকটো জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত কেনেকৈ সুকলমে শাসকীয় পক্ষত থাকি কাম কৰি যাব পাৰে কৰিবলগীয়া কামখিনি কেনেকৈ কৰিব পাৰে তাৰ প্ৰক্ৰিয়াৰ বাবে উৎসাহ উদ্দীপনাৰে সহযোগ আগবঢ়াইছে কাৰ পক্ষত আমাক নালাগে উৎসাহ কেনেকুৱা আপোনালোকৰ যিটো দুধুৰ মুধুৰ আছিলে যে পঞ্চায়ত হ'ব নহ'ব উৎসাহ মানে আমি এতিয়া প্ৰায় 2 মাহমানৰ পৰা যিটো পঞ্চায়ত নিৰ্বাচন হ'ব বা নহ'ব এই দুধুৰ মুধুৰ যিটো অৱস্থা আজি এই কথাটো 5 বজাত ঘোষণা কৰাৰ পিছত আমি ভাবোঁ যে আমাৰ ৰঙানদী সমষ্টি ফুলবাৰী পঞ্চায়তৰ সমূহ ৰাইজে এটা উন্নয়নৰ পক্ষত এতিয়া ক'বলৈ গ'লে আমাৰ ক'বলৈ বেলেগ কথা নাই ৰাস্তা ঘাটৰ পৰা আদি কৰি অনুষ্ঠান প্ৰতিষ্ঠানলৈকে যিখিনি উন্নত পৰ্যায়ত কামখিনি হৈ আছে আৰু এতিয়া অহা পঞ্চায়ততো এটা প্ৰতীক নাথাকিব কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিব প্ৰতীক নালাগে আমাক যোগ্য ব্যক্তি লাগে আৰু উপযুক্ত নেতৃত্ব দিব পৰা ব্যক্তি লাগে আমি তাৰ ওপৰতে গুৰুত্ব দিম আৰু গতিকে তাৰ ওপৰতে আমি বিবেচনা কৰি আমি প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ আমি আগবাঢ়ি আছোঁ
যিহেতু এবাৰ প্ৰতীক নাথাকিব, কাৰ পক্ষ যাব প্ৰয়োজন নাই, কিন্তু প্ৰতীক নাথাকিব এবাৰ, কেনেকুৱা ধৰণৰ উৎসাহ আপোনালোকৰ? যে ফুলবাৰীবাসী ৰাইজৰ বহুদিনৰ প্ৰতীক্ষা মূৰত এতিয়া আজি যি নিৰ্বাচনী দিন ঘোষণা কৰিছে, 2 তাৰিখে আমাৰ ইয়াতে পৰিছে। গতিকে আমাৰ বিহুৰ লগে লগে বিহুৰ কাৰণে যেনেকৈ উৎসাহ উদ্দীপনাৰে লাগি আছে, নিৰ্বাচনৰ কাৰণে তেনেধৰণে আমাৰ ৰাইজ উৎসাহিত হৈ আছে। যিহেতু এতিয়া ক'বলৈ গ'লে চৰকাৰৰ কথাটো আমি নকওঁ, আমাৰ যোগ্য প্ৰাৰ্থী বিচাৰি পেলাই কেনেকুৱা প্ৰাৰ্থী বিচাৰে? যিহেতু কাৰ পক্ষত আমাৰ প্ৰয়োজন নাই, কিন্তু কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনাৰ কাম? নিৰপেক্ষভাৱে সমাজৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিসকলে কাম কৰিব পাৰে, আমি ভাবিছোঁ আমি তেনেকুৱা এজন প্ৰাৰ্থী লাগিব আমাক, যিসকলে আমাৰ চিহ্নৰ কোনো প্ৰয়োজন নাই। আচলতে মানুহজন, যিজন মানুহক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিব, যিজন আমাৰ আজি প্ৰতিনিধি হৈ আহিব, তেওঁলোক খুব সমাজৰ কাৰণে দায়বদ্ধ হৈ সামাজিক দায়বদ্ধতালৈ কাম কৰিব পৰা এজন ব্যক্তি আমি বিচাৰিম। মই আপোনাৰ পৰা জানিম যে কেনেকুৱা প্ৰাৰ্থী বিচাৰে, যেতিয়া চিম্বল নাথাকিব কোনো এবাৰ? যিজন প্ৰাৰ্থীয়ে দৰিদ্ৰৰ কাৰণে চিন্তা কৰিব পাৰিব, যিজন প্ৰাৰ্থীয়ে নিৰপেক্ষভাৱে আমাৰ দুখীয়া ৰাইজক মানে উপকৃত কৰিব পাৰিব, তেনেকুৱা এজন প্ৰাৰ্থী আমি নিৰ্বাচন। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাজুলীলৈ গৈছোঁ, মাজুলীত আছে আমাৰ সাংবাদিক ৰঞ্জন। ৰঞ্জন, মোৰ সৈতে এইবাৰ মুহূৰ্তত মাজুলীৰ কেইবাগৰাকী ব্যক্তি আছে। পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰা হ'ল আৰু তাৰ পাছত মাজুলীবাসীৰ প্ৰতিক্ৰিয়া। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। পঞ্চায়ত নিৰ্বাচন গাঁৱৰ নিৰ্বাচনৰ নিচিনা অনুভৱ হয়, নহয়নে? কি ক'ব, আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব? মানে পঞ্চায়ত নিৰ্বাচনটো গাঁৱৰ নিৰ্বাচনৰ নিচিনা হয়, গাঁৱৰ মানুহ প্ৰত্যক্ষভাৱে ইয়াত জড়িত হয় আৰু মানে গাঁৱত এইটো এটা উৎসৱৰ নিচিনা হয়। গাঁৱৰ মানে পঞ্চায়ত নিৰ্বাচন বিহু যেনেকুৱা, গাঁৱতো তেনেকুৱা বিহুৰ নিচিনা এটা উৎসৱ হয়। আৰু পঞ্চায়ত নিৰ্বাচনটো আমি মানে ঘোষণা কৰাৰ কাৰণে আমি ভাল পাইছোঁ। বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে এখন গাঁৱৰ যিখিনি উন্নতি, এখন গাঁও অঞ্চলৰ উন্নতি, গাঁও অঞ্চলত থকা বিভিন্ন অনুষ্ঠানৰ উন্নতি আদি আমি পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তেহে কৰিব পাৰোঁ। সেয়েহে অলপ দিন দেৰি হোৱাৰ বাবে মানে ধৰি লওক যিখিনি উন্নয়ন হ'ব লাগিছিলে সেইখিনিত হয়তো অলপ মানে পলম হৈছে। গতিকে পঞ্চায়ত নিৰ্বাচনটো হোৱাৰ পাছৰ পৰা গাঁওবিলাকৰ যে উন্নয়ন হ'ব সেইটো মানে নিশ্চিত। ক্ষমতাৰ মানে ভাৰতীয় সংবিধানে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে গাঁও অঞ্চলত যাতে মানে গাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে পঞ্চায়তী ৰাজৰ ব্যৱস্থা কৰিছে। আৰু পঞ্চায়ত নিৰ্বাচনৰ এই দিন ঘোষণা কৰাৰ বাবে আমি গাঁৱৰ মানে মানুহ হিচাপে, আমি গাঁৱলীয়া হিচাপে আমি উৎসাহিত হৈছোঁ। বিহুৰ পাছতে যিহেতু বিহুটোও পাৰ হৈ যাব আৰু বিহুৰ আগতে নমিনেশ্যনো শেষ হ'ব, গতিকে বিহুটোও আমাৰ সুকলমে পাৰ হ'ব। মে'ত পাবগৈ, মে'ৰ 2 তাৰিখে আমাৰ মাজুলীত পঞ্চায়ত নিৰ্বাচন হ'ব, গতিকে আমি আনন্দিত হৈছোঁ। 2 মে'ত মাজুলীত পঞ্চায়ত নিৰ্বাচন, প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব আপোনাৰ? এটা মানে আমি অপেক্ষা কৰি আছিলোঁ এই 5 বছৰ পিছত যেতিয়া পঞ্চায়তী ৰাজখন যেতিয়া ভগ্ন হ'ল, তাৰপিছতে কেইদিনমান আমাৰ স্থবিৰ হৈ আছিলে। গতিকে এতিয়া ঘোষণা কৰিছে, সঁচাকৈ আনন্দৰ কথা এইটো। কিয়নো আমাৰ দুখীয়া নিচলা আমাৰ গাঁৱলীয়া মানুহখিনিয়ে পঞ্চায়তখন একেবাৰে ওচৰতে পায়। কিবা কিবি কাম বন বা কিবা চাৰ্টিফিকেটেই হওক বা পঞ্চায়তৰ ছেক্ৰেটৰী, পঞ্চায়তৰ প্ৰেচিডেণ্টক এই ঠাইখনৰ মানে অভাৱ অভিযোগটো পঞ্চায়তক দিব পাৰে। আমাৰ বিধায়কজনক ধৰি লওক ইমান ঠাউকতে নাপায়, বিধায়কজনে গোটেই মাজুলীখন চাব লাগে। গতিকে আমাৰ মাজুলীৰ ৰাইজে আমি মাৰ বান্ধি থিয় হৈ আছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে। গতিকে সুকলমে আৰু বিহুৰ পিছতেই পঞ্চায়ত নিৰ্বাচন, বহুত ধুনীয়া কথা। বিহুখন ধুনীয়াকৈ আমাৰ পাৰ হৈ যাব, এটা ভাল সুন্দৰ পদক্ষেপ লৈছে। গতিকে আমি এতিয়া এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে একদম মানে উৎফুল্লিত হৈ আছোঁ। কাৰণ কিয়নো আমাৰ নিজৰ গাঁওবিলাকত, ৱাৰ্ডবিলাকত এজন আমি প্ৰতিনিধি ইয়াত দিওঁ। গতিকে প্ৰতিনিধিবিলাকেও এটা উৎসাহেৰে ৰৈ আছিলে। গতিকে ঘোষণা কৰাৰ লগে লগে সকলোৱে আনন্দত উৎফুল্লিত হৈছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰা হৈছে 2 তাৰিখে আমাৰ 2 মে'ত পঞ্চায়ত নিৰ্বাচন মাজুলীত, কি ক'ব? পোনপ্ৰথমে আমি নিউজ লাইভক ধন্যবাদ জনাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ যিহেতু আজি ঘোষণা কৰিছে, আমি কিন্তু খুব উৎফুল্লিত হৈছোঁ। এই পঞ্চায়ত নিৰ্বাচন আজি আমাৰ 2 মাহৰ আগত ঘোষণা কৰা হ'লে আৰু অকণমান আমাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আৰু উৎসাহ হ'লহেঁতেন। তথাপিতো এতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচনৰ যি ঘোষণা কৰিছে, আমি সকলো আমাৰ উৎফুল্লিত হৈছোঁ আৰু লগতে আমি কাম কৰিবলৈ আমাৰ পঞ্চায়তৰ সুবিধাখিনি আমাৰ সকলোৱে ৰাইজে পাব। ধন্যবাদ আছে নন্দন। এয়া আছিলে মাজুলীবাসীৰ প্ৰতিক্ৰিয়া।
ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঞ্জন। আৰু এইদৰে অসমৰ আজি বিভিন্ন প্ৰান্তৰ ৰাইজৰ আজি মনৰ যি উৎসাহ আমি দেখিবলৈ পালোঁ পঞ্চায়ত নিৰ্বাচন উপলক্ষে। পুনৰবাৰ কৈছোঁ 2 মে' 7 মে'ত দুদিন ভোটগ্ৰহণ হ'ব। 2 মে'ত উজনি আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ হ'ব আৰু 7 মে'ত মধ্য অসম আৰু নামনি অসমত ভোটগ্ৰহণ হ'ব আৰু উত্তৰ অসমৰ ভোটগ্ৰহণ হ'ব 2 মে'ৰ দিনাখনে। আৰু মনোনয়ন যি প্ৰক্ৰিয়া 3 এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব। 11 এপ্ৰিলত এই মনোনয়ন প্ৰক্ৰিয়াৰ পৰীক্ষা কৰা হ'ব আৰু বৈধ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব। আৰু কোনোবাই যদি তাৰ পিছতো মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব বিচাৰে তেনেহ'লে 17 এপ্ৰিল পৰ্যন্ত সেই সময় থাকিব। গতিকে পঞ্চায়ত নিৰ্বাচনৰ যি দিন ঘোষণা কৰা হৈছে, নিৰ্বাচনৰ যি প্ৰচাৰ আৰম্ভ ইতিমধ্যে হৈ গৈছে আৰু আনুষ্ঠানিকভাৱে আজিৰ পৰা যি নিৰ্বাচনী বিধি অসমত পঞ্চায়তৰ যি নিৰ্বাচন এলেকা তাত ইতিমধ্যে আজিৰ পৰা বলবৎ হৈ গৈছে। আৰু আশা কৰিম এই পঞ্চায়ত নিৰ্বাচন সুস্থ, শান্তিপূৰ্ণ আৰু গণতন্ত্ৰৰ প্ৰতি সকলোৰে যি বিশ্বাস, এই বিশ্বাস ঘূৰাই অনাৰ ক্ষেত্ৰত সহায়ক হ'ব। আমি অনুষ্ঠানবাদ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি।